তিতাবৰত দলং মুকলি। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মিত তিতাবৰৰ নামনি ঠেঙালগাঁও দলঙৰ শুভ উদ্বোধন। পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী, কাৰ্যবাহী সদস্য বিপুল কছাৰীৰ উপস্থিতিত উদ্বোধন কৰা হয় দলংখন। ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰি তিতাবৰৰ নামনি ঠেঙালগাঁৱত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰে এক আদৰণীয় পদক্ষেপ। পৰিষদৰ ৫ লাখ টকা পুঁজিৰে ঠেঙালগাঁৱৰ তেৰিমেৰি নৈৰ ওপৰত নিৰ্মিত এখন দলঙৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীৰ প্ৰচেষ্টাত সম্পূৰ্ণ হৈ উঠা দলংখন আজি মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীয়ে ফিতা কাটি ৰাইজৰ বাবে মুকলি কৰি দিয়ে। দীৰ্ঘদিন ধৰি বাঁহৰ জৰাজীৰ্ণ দলঙেৰে বিপদসংকুলভাৱে যাতায়াত কৰি থকা অঞ্চলবাসীৰ সুবিধাৰ্থে অতি কম পুঁজিতেই ঠেঙাল কছাৰী পৰিষদে দলংখন নিৰ্মাণ কৰি দিয়াত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। আজি এই ঠেঙালগাঁৱৰ নামনি যি তেৰিমেৰি নদীৰ আজি দলঙৰ আমি ৰাইজৰ সৈতে উৎসৰ্গা কৰি দিলোঁ। আজি এই দলংখনে আমাৰ ইটো পাৰৰ মানুহখিনি কাৰণে যিখিনি সমস্যা আছিল এই সমস্যাখিনি আজিৰ পৰা এই সমাধান হ'ব। আৰু ইয়াত আমি একেবাৰে কম পইচা দিছিলোঁ, মাত্ৰ ৫ লাখ টকা। এই ৫ লাখ টকাৰে কনষ্ট্ৰাকশ্যন সমিতিখনে ইমান সুন্দৰকৈ কাম কৰিলে। মই তেখেতলোকৰ লগতে এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ সহযোগত যদি কাম সঁচাকৈ কৰোঁ বুলি ভাবে তেতিয়া নিশ্চয় ভালকৈ কৰিব পাৰে। আৰু যিসকলে অকণমান উল্টা পুল্টা লিখি থাকে সেইসকলে আহি এই দলংখনৰ আৰ্হিটো চাই যাব পাৰিব। ৫ লাখ টকাত যে ইমান এটা সুন্দৰ এখন দলং বনাব পাৰি তাৰ প্ৰমাণটো নিজ চকুৰে লৈ যাব পাৰিব। গতিকে মই এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ আমাৰ এই সমষ্টিৰ সদস্য বিপুল কছাৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে যি কামেই নকৰক যাতে ৰাইজৰ সহযোগত ৰাইজৰ সমস্যাখিনি সমাধান কৰিবলৈ কাৰণে কাম কৰিবৰ কাৰণে আমি সদায় প্ৰয়াস কৰি আহিছোঁ। আৰু এই প্ৰয়াসত ৰাইজৰ সহযোগত আমি সাংবাদিক বন্ধুসকলৰ সহযোগত যাতে আমাৰ পৰিষদখনৰ কামবিলাক আমি ৰাজহুৱাকৈ প্ৰকাশ কৰিব পাৰোঁ তাৰ কাৰণে মই সকলোকে ৰাইজৰ তথা এই অঞ্চলৰ যি ৰাইজৰ সঁহাৰি এই সঁহাৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অদূৰ ভৱিষ্যত ৰাইজৰ সহযোগত আমি আমাৰ যিখিনি কাম আছে এইখিনি সুন্দৰকৈ কৰি যাম বুলি মই আজিয়ে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। তিতাবৰৰ পৰা দীপন শইকীয়াৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।